everyone, welcome to Scordemy. আৰু মই কৌশিক ছাৰে আজি সবৰ কাৰণে আনিছো এটা খুব সুন্দৰ আৰু ইম্পৰ্টেন্ট আমাৰ এক্সামৰ সবগিটা এক্সামতে আহি থকা হেতু হৈছে প্ৰফিট এণ্ড লছ লাভ বা লোকসান এটো আমাৰ লাভ আৰু লোকসানৰ যোনবিলাক মেথছ বিলাক সাধাৰণতে কি হয় আমাৰ প্ৰত্যেকটা এক্সামতে এটা দুটাকে আমি সব এক্সামতে এটা দুটা হেৰিকে পাই আছো কিন্তু এতিয়া আমাৰ হল কি বহুত কিটা আমাৰ এনেকুৱা ষ্টুডেন্ট পাইছিল মোক ইতিমধ্যে মানে কমেন্টতো কৈছিল যে স্যাৰ প্ৰফিট এণ্ড লছৰ সাম লাগে আৰু সেই কাৰণে এই আজি মানে ক্লাসটো লৈছো এটা কথাটো হৈছে কি বস্তুটো শিকাৰ আগত আমি জানিব লাগিব যে কি হয় বস্তুটো এইকিটা আমাৰ কেইটামান বেসিক ফৰ্মুলা প্ৰফিট এণ্ড লছৰ ওপৰত কেইটামান বেসিক ফৰ্মুলা এইকিটা আৰু এইকিটা আমি যদি জানি নুঠো তেতিয়া হলে আমাৰ কাৰণে বিৰাট ডাঙৰ সমস্যা হ'ব আৰু ম্যাক্সিমাম মেথছত আমাৰ এইখিনি বস্তুই আমাৰ ইউজ হৈ থাকিব দে গতিকে সেই কাৰণে মই কৈ দিছো যে যেটো আমাৰ প্ৰফিট অৰ গেইন এটা সাব গলে কিবা এটা বস্তু যেতিয়া আমি লাভ বুলি কও এতিয়া মই এটা বস্তু যদি 100 টকাত কিনিছো কিনা দাম যাক কষ্ট প্ৰাইস বুলি কয় আৰু ইয়াতে সিপি বুলি ইউজ কৰি আছে মই পিছত মেথছ বিলাক কৰতে ডাইৰেক্ট সিপি বুলি ইউজ কৰি যাম ঠিক আছে আৰু এটা হৈছে বেচা দাম যেটো আমি এসপি বুলি কও সেলিং প্ৰাইস বেচা দাম এই প্ৰথমতে এইখিনি বস্তু শিকি ললো ঠিক আছে বেচা দাম যদি মই 120 টকাত যদি তাক আমি বিক্ৰী কৰিলো তাৰ মানে কি হল মোৰ প্ৰফিট হল কিনা দামতকে বেচা দামটো যদি ডাঙৰ মোৰ প্ৰফিট হল হোৱা কাৰণে মই কি কৰিলো সেলিং প্ৰাইজৰ পৰা মানে বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰিলে আমি কিমানখিনি আমাৰ প্ৰফিট হল আমি সেই বস্তুটো পাই যাও এতিয়া গেইন কিমান বাঢ়িল কিমান পার্সেন্টেজ বাঢ়িল এই বস্তুটোৰ কাৰণে আমি এটা গেইনটো ইয়াতে পুট কৰি দিম সাপোজ এইটোৰ ক্ষেত্ৰত আমাৰ 20 টকা বাঢ়িল তো গেইনৰ জায়গাত 20 টকা গল সিপি আছিল আমাৰ 100 টকা ইনটু 100% আমি তেতিয়া আমাৰ কিমান পার্সেন্ট গেইন গম পাম সিম্পলি এটো আমি এনেকৈ মানে কৰি চাব পাৰো আমাৰ 20 টকা লাভ হৈছিল সিপি আছিল 100 ইনটু আমাৰ সাইডত দিছে 100% এই আমি যেটো মানে ফৰ্মুলাটো আমি ইউজ কৰি চালো 00 কেনসেল 00 কেনসেল আমাৰ 20% লাভ হৈছে তাৰ মানে গতিকে এনেকৈ আমি গুটেইকেটা ফৰ্মুলা ইউজ কৰিব পাৰাকে আমি সবৰে এটা এটা প্ৰথমতে মেথছ কৰি চাও চাইফিলে একবাৰ গুটেইখিনি বস্তু ৰিভাইজ কৰো কৰি আমি বঢ়িয়াকৈ একদম মেথছত লাগি যাও গতিকে এইখিনি উপায় নাই মনত ৰাখিবই লাগিব এইখিনি তাৰ মই কি শৰ্টকাট দিম কি ট্ৰিক দিম এইখিনি জানিব লগা কথা হয়না না মেথছ পঢ়িলে কিছুমান বেসিক ফৰ্মুলা সব ষ্টুডেন্টে মনত ৰাখিবই লাগে ঠিক আছে গতিকে এই চাৰ্টখনৰ ওপৰত ডিপেন্ড কৰি মই কেইটামান মেথছ আনিছো গতিকে আমি প্ৰথম মেথছটো চাও ইয়াৰে লগত মিলাই আমি চাই যাম কোনটো ফৰ্মুলাত কোনটো পৰিল হৈছে কি এ পারসন বাইজ এ কাৰ ফৰ 450 একজন মানুহে এখন সাইকেল কিনিছে 450 টকাত বাট বিকজ অফ সার্টেন আর্জেন্সি তেওঁৰ কিবা এটা খুব একদম দৰকাৰী হেৰিৰ কাৰণে কি কৰিলে তেওঁ ই সেলস ইট ফৰ 350 তে 350 টকাত বিক্ৰী কৰি দিলে এতিয়া দিমাগত আমাৰ এখনি কথাটো আইছি সবৰে যে 450 টকাত কিনা বস্তু এটা 350 টকাত তেও বিক্ৰী কৰি দিছে অবিয়াসলি আমাৰ কি হৈছে লস হৈছে যেহেতু কি আমাৰ লস হৈছে আমি লস ওলাবৰ কাৰণে কি কৰো সিপি মানে কিনা দামৰ পৰা বিক্ৰী দামটো আমি কি কৰি দিও মাইনাস কৰি দিও এটা আমাক খুঁজছে কি প্ৰশ্নটো আমাক উলাবা দিছে কি ফাইন্ড হিজ লস পার্সেন্টেজ টো উলাবা দিছে আৰু লস পার্সেন্টেজৰ এইটো ফৰ্মুলা লস টো ওপৰত দিম সিপিক তলত দিম ইনটু 100% এটি হৈ গল এতিয়া আমি আমাক ইয়াতে সিপি দিয়া আছে কিমান 450 এসপি 350 মানে টোটাল লস কিমান হ'ব টোটাল লস সিপি মাইনাস এসপি এটো ফৰ্মুলা 450 মাইনাস 350 ইকুয়াল টু 100 মানে আমাৰ লস হৈছে কিমান 100 টকা এতিয়া আমাক লাগে কি লস পার্সেন্টেজ therefore লস পার্সেন্টেজ ইকুয়াল টু কিমান হ'ব আমাৰ যেখনি লস হৈছে 100 টকা আমাৰ লস হৈছে ডিভাইডেড বাই সিপি কিমান আছিল 450 আছিল ইনটু 100% এটা যদি কাবাৰ যদি ব্ৰেইনত ইটাও এটো কথা আহিছে সাৰে এটো 100 টো কিয়া বহালা কাতে 450 টো কিয় বহালা 100% টো কৰ পাইলা আমি আগতে কলো এই যেটো লস পার্সেন্টেজৰ এইটো যেটো ফৰ্মুলা আমি ইউজ কৰছো ঠিক আছে এতিয়া শূন্য শূন্য ক্যান্সেল তাৰ পিছত আমি কি কৰো 5 দি 2 বাৰ আৰু ইয়াক যাব আমাৰ 5 দি 9 বাৰ 9 5 45 তাৰ পিছত আৰু কাটাকাটি না যায় গতিকে আমি কি কৰো 200 বাই 9 হয়নে এটা ইয়াক আমি হৰণ কৰিলে আমাৰ ফ্ৰেকশনত ওলাব এটো কোনটো ওলাব মিক্স ফ্ৰেকশনত ওলাব 209 এনেকুৱা মিক্স ফ্ৰেকশনত আনসাৰটো থাকিলে আমি এনেকে হৰণ কৰি ফেল কনভার্ট কৰিম 9 2 গুণ 18 2 রল 0 9 2 গুণ 18
2 বাকি ৰল আর আমি ইয়াক দশমিকত নেলাম এই 22 টো সন্মুখত দিম তাৰপিছত হৰণৰ ক্ষেত্ৰত 9 টো তলক আনিম আৰু এই যেটো বাকি ৰৈ গৈছে হেতু আমি ওপৰত দিম তো 22 2 ভাগৰ 9 কত আছে এইটো এটোতো আছে 22 কিন্তু এটোত আমাৰ 5/9 আছে এটোত আমাৰ 2/9 আছে তো আমাৰ ৰাইট আনসার হ'ব কি অপশন এ গতিকে এই ফৰ্মুলা কেটাৰ ইউজ কৰি ফেলে আমি বেসিক ফৰ্মুলা খিনি ইউজ কৰি কেনেকৈ প্ৰফিট আৰু লছৰ আমি কথাবিলাক বুজিব পাৰো এই মেথছটোৰ আমাৰ কিখিনি কথাই আছিল যে মানুহজনে সাইকেল এখন কিনিছিল অলপ দামত তেও পিছত ইমার্জেন্সিৰ কাৰণে কম দামত বিক্ৰী কৰিব লগা হ'ল তাৰপিছত এতিয়া তোৰ লছৰ কিমান পার্সেন্টেজ লছ হ'ল আমাক পার্সেন্টেজটো বুজি কিমান টকা লছ হৈছে এটো খুদা নাছিল ঠিক আছে এইবাৰ আমি নেক্সট এটো আমাক ডাইৰেক্ট কি হচ্ছে ফাইন্ডস এসপি সেলিং প্রাইস উলাবা দিছে যেতিয়া আমাৰ সিপি আছে 80 আৰু গেইন আছে 20% এতিয়া এসপি উলাবা লাগা হলে যদি আমাক সেলিং প্রাইস লাগে যত সিপিও ইউজ হ'ব আৰু গেইনৰ পার্সেন্টেজটো দিয়াই আছে এই বস্তুটো আমাৰ কোড আছিল এই বস্তুটো আছিল আমাৰ এইটো এই ফর্মুলাটো আমাৰ ইউজ হৈছে সা এতে আমাক এসপি উলাবা দিছে ওকে আমাক গেইন পার্সেন্টেজটো আমি জানো কিমান আছে আৰু সিপি জানো ওলাই যাব এসপি হয় না কথাটো গতিকে এসপি ইকুয়াল টু 100 প্লাস এতে আমি লিখি ললো গেইন পার্সেন্টেজ হোল divided by 100 into CP হৈ গল গেইন পার্সেন্টেজ আমাক দিছে কিমান এটো 20% ইয়াতে 20 দিলো হয় 100 CP কিমান দিছে আমাক 80 এতিয়া আমাৰ এটো এই আমাৰ ম্যাথ গিটা আনাৰ মূল কাৰণটো হৈছে কি যাতে আমি বেসিক ফৰ্মুলা খিনিৰ লগত এটা সবৰে লগত এটা ভালকে আমি পৰিচয় হলো আৰু একবাৰ হইলৰ পিছত আমাৰ এক অসুবিধা নাই আমাৰ শূন্য শূন্য আমি মানে কাটি দিলো এতে এটা শূন্য আছিল এটো কাটি দিলো মানে এক সেকেন্ড তাৰপিছত এতে এটা শূন্য আছিল এটো কাটি দিলো হৈ গল 12 8 গুণ 96 তোমাৰ ৰাইট আনসার কি হ'ব অপশন নাম্বার বি তো আমাৰ এসপি আছিল কিমান 96 যেতিয়া সিপি আছিল 80 তেও 80 টকাত কিনি ফেলে 96 ত বিক্ৰী কৰিছিল যত 20% লাভ হৈছিল তো গোটেই ঘটনাটো এইটো হচ্ছে আকৌ সিপি ইয়াত হচ্ছে আকৌ সিপি এতিয়া আমাৰ সিপিৰ ফৰ্মুলাটো কি আছিল সিপিৰ ফৰ্মুলা কত এতিয়া এটো এটা কথা আছে এৰে আগৰবাৰ আমাক গেইন দিছিল কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিছিলো যদি তাতে আমাক লস বুলি দিলা হয় তেতিয়া আমি এসপিৰ কাৰণে এই ফৰ্মুলাটো ইউজ কৰিলো 6 নম্বৰ ফৰ্মুলাটো ইউজ কৰিলো এতিয়া আমাক এসপিৰ কাৰণে আমাক কি কৈছে যে লাভ হৈছিল 20% সেই কাৰণে আমি কি কৈছো এসপিৰ এই ফৰ্মুলাটো ইউজ কৰিছো ঠিক আছে এতিয়া আমাক আকৌ কৈছে কি সিপিৰ গেইন কৈছে তো এগেইন আমি এটো ফৰ্মুলা ইউজ কৰিম যদি লস বুলি ক'লে হয় তাতে লস পার্সেন্টেজটো যদি আমাক দিয়া থাকিল তেতিয়া আমি 8 নম্বৰ ফৰ্মুলাটো ইউজ কৰিলো হয় এটা এতে আমাক দিয়া আছে কি যে গেইন বুলি দিয়া আছে তো therefore CP equal to আৰু এনেকুৱা ম্যাথছ বিলাক মই কৈছো আসাম পুলিচৰ ফৰেষ্ট হক কনস্টেবল হক এইবিলাক এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট ম্যাথছ একিটা ইয়াতে আমাক সাধাৰণতে বেছি দীঘলীয়াকে একো নুহুদে বাস আমাক সিম্পল কে এনেকুৱাকে খুদব যে এসপি উলাবা দিও সিপি উলাবা দিব লস পার্সেন্টেজ উলাবা দিব এনে হেন টাইপৰ আমাক বস্তুবিলাক দি দিব গতিকে হেতুৰ কাৰণে যাতে সবে প্ৰিপাৰেচন কৰি থাকে এতিয়া আমাক দিছে সিপি এতিয়া আমাক লাগে কিমান সিপি লাগে 100 প্লাস গেইন পার্সেন্টেজ আগতে গেইন পার্সেন্টেজটো আছিল ওপৰত এবাৰ সিপিৰ কাৰণে আহি যায় তলত বাকি গুটেই একে মাল্টিপ্লাই বাই এসপি সিপি আৰু এসপিৰ গেইনৰ কাৰণে যেটো ফৰ্মুলা একেই কেৱল এই বস্তুখিনি আগতে ওপৰত আছিল 100 টো আছিল তলত নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 পইণ্টত সিপি টো ইয়াত আছিল এসপি টো তাতে আছিল বাকি একোই নাই এটা যদি ভালকে জানি লব পাৰো এটা ভালকে শিকি ললো লৈ পিনে বাকিটো আমি কি কৰি লব পাৰো যে আচ্ছা ইয়াৰ পৰাই মই মডিফাই কৰি হেতু বনাম সিম্পল গতিকে এনেকুৱা কিছুমান মানে ট্ৰিক ইউজ কৰিব লাগিব কৰি ফেলে যে এটোই ফৰ্মুলা এৰে এটোৰ ক্ষেত্ৰত যদি এবাৰ আমি এসপি লিখো এই যদি এসপিৰ কাৰণে আমি যদি ফৰ্মুলাটো লিখব লাগে তেতিয়া ইয়াক আমি উল্টাই দিম যে 100 প্লাস গেইন পার্সেন্টেজ ডিভাইডেড বাই 100 হোল সিপি ইয়াত এসপি হিচাপে ইয়াত আহি যাব আমাৰ সিপি হৈ গল এতিয়া আমি আমাৰ ম্যাথছটো চাও ইয়াতে 100 প্লাস 100 প্লাস আমাৰ গেইন পার্সেন্টেজ 15 into এসপি আছিল 40 100 115 into 40 হৈ গল পাঁচে দি যাব 8 বাৰ পাঁচে দি এক যাব 23 বাৰ তাৰ ভিতৰতে থাকিল আমাৰ 800 এটা 800 আমি যদি হৰণ কৰো 23 ৰে
3 দুগুণ 6 3 3 3 60 3 4 দিলে 80 হ'ব নহ'ব 3 দিব লাগিব আমি 3 3 9 3 দুগুণ 6 11 বাকি ৰ'ল এটা শূন্য নামিল তাৰ পিছত আমি কি দিম ইয়াতে মোটামুটি আমি 4 দিব পাৰো 5 দিলে বেছি হৈ যাব 4 দিব পাৰিম 5 দিলে 5 দুগুণ 10 5 থেকে 15 5 হাতে গুণ 1 বেছি হৈ যাব 4 দিলে 4 3 গুণ 12 2 হাতে গুণ 1 4 দুগুণ 8 এতে 9 92 বাকি ৰ'ল আমাৰ কিমান 110 ধৰি আমাৰ 18 বাকি ৰ'ল তো মোটামুটি আমাৰ আনসাৰ ওলাইছে কিয় ওলাইছে কাৰণ 34 ৰ এটাই আছে বাকি আৰু পিছৰ ডেসিমেল কি আছে কি ওলাই আমি চাবই নালাগে আমাৰ 34 ক লগিন আমাৰ আহি গৈছে যাতে আমি আৰু আনসাৰ লিখব পৰা হৈ গৈছো কি 34.7 গতিকে আমি লস পার্সেন্টেজ ওলোৱা শিকলো গেইন পার্সেন্টেজ ওলোৱা শিকলো সিপি ওলোৱা এসপি ওলোৱা পালো ঠিক আছে এইবাৰ আমি অলপমান দীঘলীয়াকে চাম এটো কি কৈছে 4 নম্বৰ চ সদায় কি কৰিব লাগে ম্যাথছ এটা কৰোতে সদায় তাক ভালকে পঢ়িবা লাগে প্ৰথম কথাটো হৈছে আমি লাইনটো ভালকে পঢ়িম যে এজন মানুহে এটা ঘড়ী 1440 টকাত বিক্ৰী কৰি 10% ক্ষতি কৰে মানে লস হৈছে তেওঁ 1440 টকাত যেতিয়া বিক্ৰী কৰিছিল তেওঁ 10% লস হৈ গ'ল এটো লস পার্সেন্টেজটো দিছে আমাক 10% লাভ পাবলৈ তেওঁ কিমান টকাত বিক্ৰী কৰিব লাগিব সেই মানুহজনে যদি ঘড়ীটো যদি 10% যদি তেওঁ লাভ কৰিব লাগে এতিয়া সেই মানুহজনে এই যেটো মানে ঘড়ীটো কিমান হেৰিত বিক্ৰী কৰিব লাগিব সদায় সদায় আমি কি চাম যে যেতিয়া এটা বস্তু দিতে আমি প্ৰথমতে লস হ'ব এই মানুহজনে এই যেটো ঘড়ীটো যেতিয়া 1440 টকাত বিক্ৰী কৰিলে ন তো তেওঁ এটোৰ ক্ষেত্ৰত আমাৰ এসপি কিমান হ'ল 1440 যেহেতু কি আমাৰ 1440 আমাৰ এসপি তেওঁৰ লস পার্সেন্টেজ কিমান আছিল লস পার্সেন্টেজ আছিল 10% হল এতিয়া যেহেতু কি তেওঁৰ লস পার্সেন্টেজ তেওঁৰ আছে 10% এতিয়া আমাৰ প্ৰশ্নটোত কি হৈছে তেওঁৰ এই যেটো 10% তেওঁৰ লস হ'ব নালাগে মেইন কথাটো হৈছে কি তেওঁৰ 10% উল্টাকে লাভে পাব লাগে তো কিমান টকাত বিক্ৰী কৰিব লাগিব আকৌ আমাৰ এসপি হৈছে যত আমি হেৰিটো পাম ঠিক আছে সো এতিয়া আমি মানে কি কৰিব লাগিব যে যেহেতু কি আমাক এসপি দিয়া আছে আৰু লস পার্সেন্টেজ আমাক দিয়া আছে এই বস্তুটো 10% সি যদি লাভ কৰিব লাগে প্ৰথমতে আমি তাৰ কিনা দামটো গম পালেহে তাৰে লাভটো গম পাম যে এই বস্তুটো ইমান টকাত কিনছিল তো সেই কিনা দামটোৰ ওপৰত আমি তাৰ লাভ কিমান হ'ল লোকসান কিমান হ'ল আমি সেই বস্তুটো চাব পাৰো যেহেতু কি কিনা দামটোই নাই এতিয়ালৈকে তো আমি কি উলাম ইয়াতে সেই কাৰণে আমি প্ৰথমতে এসপি আৰু লস পার্সেন্টেজ আছে না গতিকে আমি সিপি উলালো এক সেকেন্ড প্ৰথমতে আমি হিকানে কি কৰিলাম সিপি উলালো সিপি উলাৰ আমাৰ কি ফৰ্মুলাটো সহজ আছে যেহেতু লস হৈছে এবাৰ আমি কি কৰিম লসৰ কাৰণে আমি কি কৰিম যে 100 মাইনাস এ লস পার্সেন্টেজ ব্ৰেকেটত আমাৰ কিমান আহিব এসপি হৈ গ'ল 100 লস পার্সেন্টেজ আছিল 10 গতিকে 100 ৰ পৰা এটো কৰিলে আমাদের ইয়াত থাকিল 90 আৰু ইয়াতে এসপি কিমান দিছিল আমাক 1440 দিছিল এটো ন ক্যান্সেল তাৰ পিছত 9 দে 144 ক যাব 9 গুণ 9 তাৰ পিছত ফালে 5 9 6 গুণ 16 তো আমি টোটাল কিমান পালো সিপি 1600 টকা আলটিমেটলি কথাটো কি হ'ল যে তেও বস্তুটো কিছিল 1600 টকাত কিনা কাৰণে তেও 10% লস হ'ল কাৰণ তো বিক্ৰী কৰিছে 1440 টকা এতিয়া আমি সিপি পালো 10% আমাক লাভ পাব লাগা হলে তেও কিমান টকাত তেও বিক্ৰী কৰিব লাগিব 1600 টকাৰ আমি 10% কিমান হ'ব ইয়াৰ ফৰ 1600 10% কিমান হ'ব আমি প্ৰথমতে হেতু চাইলো 00 ক্যান্সেল 00 ক্যান্সেল 1600 10% হৈছে আমাৰ 160 টকা হয়নে 1600 10% 160 টকা গতিকে তেও যদি 10% লাভ লাগে কিনা দামৰ লগত তেও 160 টকা যোগ কৰি দিলে হ'ল দিয়াৰ ফৰ এসপি ইকুৱেল টু সিপি প্লাস প্রফিট 160 টকা 10 যেহেতু কি 10% হি লাভত বিক্ৰী কৰবা দিছে আমাক গতিকে 1600 প্লাস 160 কিমান হ'ব 1760 হৈছে 1760 আমাৰ অপচন নম্বৰ কোড আছে অপচন নম্বৰ সি আছে বুজি পাইছো ম্যাথছটো আমি দুটা স্টেপত কৰিব লগা হৈ গৈছে কিন্তু যাই থৈ ফেলে আমাৰ একেখিনি বস্তু ইউজ হৈছে সেই ফৰ্মুলাটো যেটো বেসিক ফৰ্মুলা আমাৰ প্ৰথম এই স্লাইডখনতে হেকানে দি থৈ দিছো যে না এখিনি দৰকাৰ হ'বই বাকি কিটা ম্যাথছ কৰোতে ঠিক আছে আশা কৰো ম্যাথছটো চাই ফেলে খুব ভাল লাগিছে কাৰণ দুটা স্টেপত এটা ম্যাথছ কৰি ফেলে আমি আকৌ এটা নতুন আনসাৰ এটা আমি উলাব লগা হৈছে ইয়াতে আনসাৰটো আমাৰ শেষ হৈ যোৱা নাই আৰু একলো কৰিব লাগে আৰু পৰীক্ষাত অলপ টান কৰো কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কমাই দিব এবাৰ আমি নেক্সট কোৱেশ্চনটো
এতিয়া নেক্সট আমাক কি কৈছে যে ৰবিছ lost 20% by selling a radio set 33,072 যে ৰবিছে এটা ৰেডিঅ' সেট 3072 টকাত বিক্ৰী কৰি 20% ক্ষতি সাধন কৰিলে যদি তেওঁ তাক 4080 টকাত বিক্ৰী কৰে তেন্তে তেওঁ কিমান শতাংশ লাভ কৰিব এইটো প্ৰশ্নয়ে এতে আমাক প্ৰথমতে পাৰ্চেন্টেজটো দি দিছিল এটো উলাব দিছিল এইবাৰ এই ফিগাৰটো আমাক হেতু প্ৰশ্ন দি থৈ দিছে এই পাৰ্চেন্টেজটো উলাব দিছে প্ৰফিট পাৰ্চেন্টেজটো বা লছ পাৰ্চেন্টেজটো এটা আমি চাম ইয়াতে কি হৈ আছে তোমাক প্ৰথমতে দিয়া আছে কি এটো বিক্ৰী কৰিছে হয় না সেলিং প্ৰাইস গৰে প্ৰথমখিনিৰ কাৰণে আমাৰ এসপি কিমান আছে 307 তাৰ পিছত লষ্ট করছে তার মানে লস পার্সেন্ট দিয়া আছে না 20%। তো এতিয়া আমি কি করব পারো ইয়ার আমি এসপি উলাব পারো সিপি উলাব পারো তেতিয়া আমি এই নেক্সট ফিগারটোৰ লগত আমি তাক কি করব পারো এই আমাক যেটো এইটো দিয়া আছে যে এইটোৰ লগত আমি এটা তাক কম্পাৰিজন কৰি চাবা পারো যে আমাৰ লাভত বিক্ৰী কৰিম নে লছত বিক্ৰী কৰিম গতিকে আমি প্ৰথমতে যদি আমি সিপি উলাব যাও যেটোকে লস হৈছে গতিকে 100 তলত আমাৰ 100 মাইনাস 20 আৰু ইয়াতে আমাৰ আহি যাব সাইডত 307 এইবাৰ আৰু মই ফৰ্মুলাটো লিখি থাকা নাই 100 ইয়াতে থাকিল 80 into 307 এটো শূন্য কেনসেল তাৰ পিছত 8 ৰে ইয়াত যাবতো লাগে 324 6 64 যাব 8 ৰে গল 3 গুণ 24 হলে এখানে 6 থাকিল আর 8 গুণ 64 3 থাকিল 8 4 গুণ 32 3840 তো এই যেটো ৰেডিঅ'টোৰ যেটো কিনা দাম আছে 3840 টকা আছে এতিয়া তেও বিক্ৰী আমাক মানে কৈছে কি যে যদি তেও আমাক কৈছে কি যে যদি তেও তা 4080 টকাত বিক্ৰী কৰে তেন্তে তোৰ কিমান শতাংশ লাভ কৰিব এটো আছিল গতিকে ডিয়াৰ ফৰ প্ৰফিটটো কিমান চাও যেহেতুকে আমি এতিয়া মানে কিনা দামটো গম পালো তো আমাৰ বিক্ৰী মূল্যৰ পৰা 4080 মাইনাস 3840 কিমান শতাংশ লাভ হ'ল আমি 0 গল 48 গেলি 4 এতে গেলে 240 টকা তেওঁৰ প্ৰফিট হৈছে গতিকে ডিয়াৰ ফৰ profit percentage equal to 240 divided by 3840 into 100 এটো শূন্য ক্যান্সেল তাৰ পিছত আমাৰ থাকিলে কিমান 24 আৰু 384 ডাইৰেক্ট হৰণ কৰি দিয়ে চাও কি ওলাইছ নাই কিবা কাটি সৰু কৰো কাটিলে কিমান যাব 2384 একো নাই চাই ল 2400384 240 তো না যায় আৰু 24 হলে 6 তিনি 18 7 আছে নেকি 7 আছে 7 আৰু 8 গুণ 24 8 তো না যায় 7 যাব পাৰে 7 চান্স আছে 7 4 গুণ 28 7 4 গুণ 28 তাৰ পিছত 2 7 8 গুণ 56 দাম 58 7 3 গুণ 21 21 আছে না যায় 6 6 4 গুণ 24 4 তাতে গেল 2 6 8 গুণ 8 50 শূন্য 5 6 18 আছে তো গতিকে আমি দেখা পালো যে আমাৰ 6 আইছে আমাৰ প্ৰথম নাম্বাৰটো গতিকে লাষ্টত গৈ থৈ আমাৰ আনসাৰ ওলাব 6.25 ডিভাইড কৰি চাব পৰা হেতু ওলাব আমি এটোই চাই আছো যে ইয়াক আমি হৰণ কৰি ফেলে প্ৰথমটো আমাৰ 6 ওলাই নে 4 ওলাই নে 7 ওলাই নে 8 কাৰণ গোটেই কেইটা ফিগাৰ আমাক বেলেগ বেলেগ দিয়াই আছে সংখ্যা কেইটা গতিকে আমাৰ একদমে এটো আমাক মানে আমি যে হৰণ কৰিম একো অসুবিধাই নাই আমি প্ৰথম নাম্বাৰটো ওলাব চাম প্ৰথম নাম্বাৰটো আমাৰ 6 ওলাল হৰণ কৰোতে গতিকে আমাৰ অপচন এ শুদ্ধ হ'ব কাৰণ বাকিখিনি সব 8 আছে 4 আছে আৰু 7 আছে ঠিক আছে এতিয়া হৈ গল এটো 5 হেতু একেই আছিল জাস্ট তাতে আমাক এই ফিগাৰটো আমাক দিয়া নাছিল আমি এটো উলাই লৈছিলো আৰু এইটোৰ ক্ষেত্ৰত আমাৰ লাভৰ যেটো পাৰ্চেন্টেজটো উলাব দিছিল এতিয়া এইটো এটা আৰু অলপ বেলেগ ধৰণৰ এইটো আমাক কি কৈছে কি যে এজন বিক্ৰেতাই 10টা আপেল 1 টকাত বিক্ৰী কৰে 10টা আপেল তেওঁ 1 টকাত বিক্ৰী কৰিছে আৰু 40% লাভ কৰিছে কিমান কৈছে যে 10টা আপেল তেওঁ যেতিয়া 1 টকাত বিক্ৰী কৰিলে তেতিয়াই তেওঁ মানে 40% লাভ কৰিলে গতিকে আমি চাব লাগিব যে তেওঁ এটা আপেল বা তাৰে তেওঁ মানে কিমান টকাত তেওঁ মানে 10টা আপেল কিনিছিল এইটো চাব লাগিব
গতিকে 1 টকাত কিমানটা আপেল কিনিছে বুঝছে সেইটোৱে গতিকে 1 টকাত কিমানটা আপেল কিনিছে 1 rupees গতিকে আমাক কৈছে কি যে বিক্ৰী কৰে বুলি কৈছে এসপি 1 টকা তাৰ পিছত প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে আমাক প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে আমাক কিমান 40% আছে নে দিয়া এতিয়া আমাক সিপি লাগে সিপি ফৰ 10 এপল 10টা আপেলৰ কিমান সিপি আছে মানে কিনা দাম কিমান আছে গতিকে আমি প্ৰফিটৰ ক্ষেত্ৰত আমি কি জানো 100 প্লাস 40 হোল ইনটু 1 আৰু 1 টু কি এসপি এতিয়া 100 by 140 হৈ গল 0 0 কেনসেল 2 দি 5 বাৰ আৰু 2 দি 7 বাৰ তাৰ মানে আমি গম পালো যে তেও 10টা এপল একচুয়ালি কিনছিল 5/7 rupees ইমান টকাত তেও 10টা আপেল কিনিছিল এতিয়া যেহেতুকে তেও 10টা আপেল ইমান টকাত কিনছিল সো সিপি অফ না সিপি অফ এটো নহয় যে 5/7 ইমান টকাত 5/7 টকাত তেও কিনিছিল কিমান টকা কিমান তেও কিনিছিল 10টা আপেল therefore 1 টকাত তেও কিনিছিল কিমান কিনব 10/5/7 ইকুয়াল টু 10ৰ তলত 5 টো থাকিল ওপৰত 7 টো গুছি গল পাছে দিয়া দুইবাৰ গল কিন্তু 14 আলটিমেটলি কি 1 টকাত 14টা আপেল কিনিছিল আছে না আমাৰ অপচনত অপচন নম্বৰ ডি খাই তেও 1 টকাত 10টা সরি তেও 1 টকাত 14টা আপেল কিনিব পাৰিলে হয় এটো যেটো তাৰ মানে একচুয়ালি হচ্ছে কি যে তেও 1 সব বস্তুটোৰ আমাৰ কনফিউজনটো ক'ত আহিব জানে বহুত সৰু ফিগাৰ ইউজ কৰিছে দেখছ নাই 10টা আপেল 1 টকাত কিনছে মাত্ৰ গতিকে আমি কি কৰি ললো যে যেহেতুকে 10টা আপেল 1 টকাত কিনছে হা আমি কি চালো যে এই 10টা আপেল তেও সরি বিক্ৰী কৰিছিল সরি তেও 10টা আপেল 1 টকাত বিক্ৰী কৰিছিল এতিয়া আমি এখানে কি চালো যে তেও 10টা আপেল কিমান টকাত কিনছে এই কিনা দামটো হৈছে কি 5/7 ঠিক আছে আমি লিখি ললো যে 5/7 টকাত তেও কিনিছিল 10টা আপেল গম পালো আমি এতিয়া আমাক খুঁজছে কি বস্তুটো 1 টকাত তেও কিমান আপেল কিনব পাৰিব therefore 1 টকাত তেও কিনিছিল কিমান 10ক আমি হৰণ কৰি দিছো 5/7 পাই গলো 14 গতিকে তেও 1 টকাত 14টা আপেল কিনব পাৰিব বুজিছে এতিয়া আমি নেক্সট কোৱেশ্চন এটোত কি কৈছে কি a man purchase a certain number of apples at 3 per rupees and the same number of apple at 4 per rupee তাৰমানে কৈছে কি তেও ধৰি লোৱা কিবা এটা সংখ্যা যিকোনো নাম্বাৰৰ আপেল কিনছে ধৰি লোৱা 10টা হেনুকা টাইপৰ তেও 3 টকাত কিনলে আৰু 10টা আপেল তেও 60 টকাকে কিনলে কিনি ফেলে তেও 3 টকীয়া আপেলটো আৰু 4 টকীয়া আপেল দুয়োটা মিক্স কৰি দিছে Therefore, কি হল he mixes them together and sells them at 3 টকা per rupee তেও মানে কি কৈছে যে 3 টকাত কিনা আপেল খিনি আৰু 4 টকাত কিনা আপেল খিনি তেও মিক্স কৰি দিলে দি ফেলে কি কৈছে এটা ৰাইজৰ তাতে বিক্ৰী কৰি আছে 3 টকা পাৰ কেজি what is his gain or loss percentage তেও কিমান টকা কিবা লাভ কৰিছে নে লোকসান হৈছে আমাক সেই বস্তুটো ওলাব গতিকে প্ৰথমতে চাম a man purchases a certain number of apple ইমান গতিকে কিমান নম্বৰৰ তেও আপেল কিনছে আমি নাজানো তাৰ পিছত কৈছে কি সেম এপল তেও 4 rupees কি সেম এপল কিনিছে গতিকে আমি প্ৰথমতে কি কৰিম যে এক সেকেন্ড ৰেটটো চাব লাগে ন ফাৰ্ষ্টত আমাৰ আছে সার্টেন এপল গতিকে 3 টকা দি দিও কিনছে আমাৰ প্ৰথমতে আমি ৰেটটো উলাইলো ফার্স্ট যেটো কেছত আমাৰ কি কৰিছে ফার্স্ট কেছত তেও এটা এপলৰ দাম কিমান হ'ব যেহেতুকে 3 টকাত গতিকে যেহেতুকে 3 টকা পাৰ আপেল কিনছে গতিকে এটা আপেলৰ দাম এনেকুৱা হ'ব পাৰে যে 1/3 এটা আপেলৰ দাম কিমান হ'ব 1/3 তাৰ পিছত
সেকেন্ড কেছত কি হৈছে সেকেন্ড কেছত সেম কৈছে কি এটা আপেলৰ দাম কিমান কৰিছে বা যেটো কষ্টটো সেইটো হৈছে 1/4 এতিয়া কি কৰিছে আফটাৰ মিক্সিং মিহলি কৰাৰ পিছত কি কৰিছিল আমাৰ 3 টকীয়া আৰু 5 টকীয়া হেৰি কিটা আমাৰ পিছত 3 টকীয়া আৰু 4 টকীয়া আপেল কিটা মিক্স কৰিছিল ন মিক্স কৰাৰ পিছত কি হ'ল যেহেতুকে কি কৈছে তেও দুটা বেলেগ বেলেগ মানে দামৰ আপেল মিক্স কৰি দিলে দিয়াৰ লগে লগে আমি এটাৰ পৰা আমি তাৰ দামটো ওলাব নোৱাৰিম গতিকে দুটা হেৰিৰ পৰা আমি ওলাব লাগিব যে দুটা আপেলৰ দাম কিমান হ'ব এতিয়া দুটা আপেলৰ দাম মিক্স কৰাৰ পিছত কিমান হ'ব 1/3 প্লাস 1/4 সমান কিমান হৈছে 12 আৰু ওপৰত হ'ব 7 দুটা আপেলৰ দাম therefore এই মিক্স কৰাৰ পিছত এটা আপেলৰ দাম কিমান হ'ল দুইটো হৈ গ'ল তলত 7/24 হৈ গ'ল 12 লগত এই দুইটো তলত আহি গ'লে কি হৈ গ'ল পূৰণ হৈ গ'ল এতিয়া এই কেছটো একচুয়ালি এনেকুৱা হয় 7/12 ইয়া হৰণ কৰি দেই 2 ৰে এতিয়া 7/12 দুই তলত যায় আছে সি ওপৰত গুচি গ'ল 12 তো তলত নামি আহিল তাৰপিছত কি হৈ গ'ল 7/24 হৈ গ'ল এই বস্তুটো হয় মই একেবাৰে লিখি দিছো ঠিক আছে কাৰো কনফিউজন হ'ব নালাগে এখনিলৈকে আমি পালো বুজি এতিয়া আমি কি চাম যে তেও মিক্স কৰাৰ পিছত তেওঁৰ এটা আপেলৰ এটো হৈছে তেওঁৰ দাম যে এটা আপেল তাও ইমান টকাত বিক্ৰী কৰিব পাৰে এতিয়া আমাক কি হচ্ছে যে সেলস দেম তেও যেহেতুকে মিক্স কৰাৰ পিছত তেও 3 টকাতেই বিক্ৰী কৰে তেওঁৰ এসপি কিমান এটো এটা আপেলৰ কি হ'ব এতিয়া দাম কিনা দাম এটো মিহলি কৰাৰ পিছত এটোত কিনছি তেও গতিকে therefore তেওঁৰ যেটো এসপি এটা আপেলৰ এসপি কিমান হ'ব সরি প্রফিট হবো কারণ 3 না 1/3 ঠিক আছে 1/3 হবো গতিকে therefore তেৰ এটা গেইন কিমান হবো বা গেইনে হোক লসে হোক আমি চাই লম মাইনাসত ওলাই গলে আমি গম পাই যাম লস হৈছে 1/3 minus 7/24 24 ইয়াতে থাকিল 8 ইয়াতে -7 1/24 এটা খুঁজছিল কি একচুয়ালি গেইন পার্সেন্টেজ হচ্ছে চোৱা ইমানখিনি তোৰ গেইন হৈছে ঠিক আছে যেহেতুকে তোৰ ইমানখিনি গেইন হৈছে গেইন হোৱাৰ কাৰণে আমি কি কৰিম গেইনৰ পার্সেন্টেজ উলাম গেইন পার্সেন্টেজ ইকুয়াল টু আমাৰ কিমান আছিল যে 100 প্লাস 1/24 এক সেকেন্ড না এটা আছিল এর গোটেই গেইন খিনি আছিল 1/24 পার্সেন্টেজ টোৱে লাগে 24 আৰু ইয়াত আমাৰ সিপি আছিল কিনা দাম আছিল 7/24 into 100% ইয়াক যদি আমি সলভ কৰিব যাও 1/24 into 24/7 into 100% ই যেতিয়া পূৰণ কৰি দিম ই উল্টি যাব 24 কেনসেল ইয়াতে থাকিল আমাৰ কিমান 100/7 এতিয়া গোটেইকেইটা তলত 7 আছে আমি ইয়াক হৰণ কৰি চাব লাগিব 7 গুণ 7 3 30 7 4 গুণ 28 2 গতিকে 1472 ক'ত আছে 1472 ইয়াতে আছে এইটো ম্যাথছটো ইমান বেছি কমপ্লিকেশ্যন একো নাই আমি যদি কথাখিনি আজি কোৰ নলেজখিনি যদি বুজি পাও আমাক যিমান কি জিনে কিয় 3 টকীয়া আপেল আৰু 4 টকীয়া আপেল মিক্স কৰিব দিছে মিক্স কৰি দিলো এতিয়া আমি প্ৰত্যেকবাৰতে আমি কি কৰি আছো এটা এটা দাম উলাই আছো এটাৰ দাম হদাই কি হ'ব যিকোনো বস্তু যদি আমি কিবা এটা বস্তু যদি কিনি ফেলে 10 টকাত বিক্ৰী করছো therefore এটাৰ দাম কিমান হ'ব একক আমি হৰণ কৰি দিব লাগিব ইমানখিনি হ'ব গতিকে প্ৰত্যেকটাৰ ক্ষেত্ৰত আমি হেতু কামে কৰি আছো কৰি লাষ্টত আমি সিপি পালো এটা আপেলৰ আমি তেওঁৰ যেটো কিনা দামটো পালো যে 7/24 ত তেও এটা আপেল কিনছিল এতিয়া এটা আপেলৰ এসপি কিমান হ'ব যেহেতুকে তেও 3 টকাতেই বিক্ৰী কৰা বুলি ক'লে হেতু কৈ দিছো গতে 1/3 গেইনটো আমি চাই ললো গেইনটো চোৱাৰ পিছত আমি গেইন পার্সেন্টেজটো উলাই খতম ঠিক আছে বেছি টান নহয় এইবাৰ চাও এইটো ইয়াতে কি কৈছে কি এজন মানুহে এ ম্যান সোল্ড 2 ৰেডিঅ'ছ ফৰ 200 ইচ 2000 টকাকে তেও দুটা ৰেডিঅ' বিক্ৰী কৰিলে
এটা ৰেডিঅ'ত তেওঁ 16% লাভ কৰিলে আৰু আনটোত তেওঁ 16% ক্ষতি কৰিলে সমগ্ৰ ব্যৱসায়টোত তেওঁৰ লাভ বা লোকচান বা লাভ ক্ষতি কি বা হ'ল কেনেকুৱা বা হ'ল কিমান বা হ'ল আমাক লাগে সেইটো এতিয়া কথাটো হৈছে কি আমাৰ যেতিয়া সদায় এটা বস্তু আমাৰ মনত ইয়াতে মানে এটা শিকিব লগা কথা আছে কি কিবা এটা যদি বস্তু ধৰি ললো আমি কি কওঁ এটা আমাক কৈছে ৰেডিঅ' ঠিক আছে এই এটা আমাৰ ধৰি লওঁ ৰেডিঅ' এটা সুইচ থাকে ইয়াত একদম এণ্টিনা থাকে হয়নে ইয়াত এটা স্পীকাৰ থাকে এনেকুৱাকে ইয়াতে সৰু সৰু সুইচ থাকে ঠিক আছে এইটো এটা ৰেডিঅ' ইয়াক আমাৰ 2000 টকাত বিক্ৰী কৰা বুলি কৈছে ঠিক আছে এটা এনেকুৱা তেওঁ 2 পিচ বিক্ৰী কৰিছে দুটা এটাত যদি এক ছেকেণ্ড এই লাইনটো মনত ৰাখিলে হ'ল দুয়োটাতে যদি সমান লাভ বা লোকচানৰ পাৰ্চেন্টেজটো পাওঁ তেতিয়া তাৰমানে কি কৈছে যদি আমি দুটা আমি সেম বস্তু বিক্ৰী কৰি দিছো এটাত 16% লাভ হৈছে এটাত 16% লোকচান হৈছে সেই এটা কথা তোমালোকৰ ঘৰত সাপোজ দুখন চাইকেল আছে এতিয়া ডাঙৰ হৈছে আৰু চাইকেল নচলোৱা তো এখন চাইকেল বিক্ৰী কৰি দিলা য'ত 10% লাভ হ'ল আনখন চাইকেল আকৌ তুমি যেতিয়া বিক্ৰী কৰি দিলা তেতিয়া কি হ'ল 10% লছ হ'ল ঘটনাটো বুজি পাইছানে এনেকুৱা যিটো কণ্ডিশ্যনটো দুটা আছিল মোবাইল এটা আগৰ মোবাইল এটা নতুন মোবাইল কেইদিনমান আগত লৈছা দুয়োটা বিক্ৰী কৰি দিলা এটাত তুমি 20% লাভ কৰিলা নতুন যিটো আছিল আনটো যিটো তোমাৰ পুৰণি একদম আগৰ মোবাইল আছিল সেইটোত তোমাৰ 20% লছ হ'ল গম পাইছানে লাভ লোকচানৰ পাৰ্চেন্টেজটো একেই আছে কিন্তু এটাত লাভ হৈছে এটাত লোকচান হৈছে তেতিয়া আমি এটা মানে কি ইউজ কৰিব পাৰো লছ পাৰ্চেন্টেজ a/10 হোল স্কয়ার ঠিক আছে এই ফর্মুলাটো আমি ইউজ কৰিব পাৰো ইয়াৰ কাৰণে a হৈছে ইয়াৰে যিকোনো এটা ইয়াতে 16% দিছে মোবাইলৰ ক্ষেত্ৰত মই 20% কলো সাইকেলৰ ক্ষেত্ৰত মই 10% কলো 10% লাভ হৈছে 10% লোকসান হৈছে এখন গতে ইয়াতে আমাৰ 16% হৈছে হোল স্কয়ার 16 গুণ 256 ডিভাইডেড বাই 100 10 গুণ 100 গতিকে 2.5 টান একো নাই জাস্ট এই ফর্মুলাটো আমি মনত ৰাখিব লাগে আৰু এই যেটো কন্ডিশনটো মনত ৰাখিব লাগে দুটা বস্তু বিক্ৰী কৰোতে যদি সমান লাভ বা লোকসানৰ পাৰ্চেন্টেজটো পাও ইকুৱেল আমি যদি ৰেট যেটো আমাৰ প্ৰফিট অর লছৰ যেটো আমি পাৰ্চেন্টেজটো পাও তেতিয়া আমি এই ফৰ্মুলাটো লছ পাৰ্চেন্টেজ হিচাপত ইউজ কৰিম যে 2.56 ৰ সদায় লছে হ'ব ইয়াৰ আগৰ এটা মই পৰীক্ষাত পাইছিলো বহু বছৰ আগৰ মই এতিয়া মানে পাহৰি গলো প্ৰিভিয়াস ইয়াৰত পাম কিতিয়াবা প্ৰশ্নটো আছিল এনেকুৱাই যিমান কি যি ষ্টৰী নাথাকক কিয় কথা এটো আছিল যে এবাৰ তেওঁ 40% লাভ কৰিছিল কিবা এটা বস্তু বিক্ৰী কৰোতে আৰু সেই একেই বস্তুটো আকৌ সেকেন্ড বাৰ তেওঁ বিক্ৰী কৰোতে 40% লোকসান হৈছে তো লাভ বা লোকসানৰ শতাংশ ওলাব দিছিল আমাক আই থিংক এডিআৰি মই ডিউটেই যেটো আছিল হেতুই সাগে এনেকুৱা আছিল গতিকে সেই বস্তুটোৰ কন্ডিশন এই প্ৰশ্নটোৰ কন্ডিশন একেই মিলা ধৰণৰ কন্ডিশন গতিকে খুব ইম্পৰ্টেন্ট আমি বেলেগ একো নালাগে অকল কন্ডিশনটো চালি হল প্ৰশ্নটোত কি উচ্চ চালি হল আৰু ফৰ্মুলাটো পুট কৰি দিলে হল কিমান সহজত ওলাই যায় কিন্তু বুজি নাপালি আমি যদি ট্ৰেডিশনাল যেটো আমাৰ পদ্ধতি মতে কৰি থাকিলে বহুত দীঘল হৈ যাব সময় বিলাক এনে অপচয় হৈ যাব ঠিক আছে এটা আমি নেক্সট প্ৰশ্নটো চাব পাৰো এটা আমাক নেক্সট প্ৰশ্নটোত আমাক কি কৈছে যে এ পারসন সোল্ড এ টেবল এট এ প্ৰফিট ইমানখিনি প্ৰফিটত তেওঁ বিক্ৰী কৰিছে if he had sold it for 1250 more he would have gained 19% তেওঁ 19% gain কৰিলে হয় find the cp of the table এই বস্তুটোৰ এটা শর্ট ট্রিক আছে বা এটা ফর্মুলা আছে দে আমি যাম ফর্মুলাটোৰ মতে কাৰণ আমি যদি ফর্মুলাটোৰ মতে আমি যাও ন তেতিয়া আমাৰ সহজতে বস্তুটো ওলাব এতিয়া ফর্মুলাটো হৈছে কি আমি ডাইৰেক্ট কৰিব পাৰো cp ইকুৱেল টু মই পিছত একচুয়ালি এটো ফর্মুলা আমি কেতিয়া ইউজ কৰিম এটো কৈ আছো cp ইকুৱেল টু r by b plus minus a whole into 100
এইটো ফৰ্মুলাটো আমাৰ এইটো এতিয়া এই ফৰ্মুলাটো আমি কেতিয়া ইউজ কৰিম চোৱা এজন মানুহে বা দোকানী হওক ব্যৱসায় হওক যেনেকুৱাকে যি মানুহ নহওক তেওঁ কিবা এটা বস্তু প্ৰফিটত বিক্ৰী কৰিলে এইটো পাৰ্চেন্টেজত বিক্ৰী কৰোতে ঠিক আছে তুমি তোমাৰ মোবাইলটো ইমানখিনি প্ৰফিটত এবাৰ তুমি বিক্ৰী কৰি দিলা তাৰ পিছত এটা যদি কণ্ডিশ্যন আহে ইফ হি হ্যাড sold it for 1250 টকা মোৰ তুমি ধৰি লোৱা 5000 টকাত মোবাইলটো বিক্ৰী কৰিছিলা কৰোতে তোমাৰ ধৰি লোৱা 5000 টকাত তুমি বিক্ৰী কৰিছিলা কৰোতে তোমাৰ 10% লাভ হ'ল এতিয়া প্ৰশ্নটো কণ্ডিশ্যনটো এনেকুৱা আহিল আৰু যদি 500 টকাত বিক্ৰী কৰিব পাৰলো হয় তেতিয়াহলে মই মোটামুটি 13% লাভ পালো হয় বুজি পাইছা না কথাটো সেই কণ্ডিশ্যনটো হৈছে এইটো কণ্ডিশ্যন আৰু তেতিয়াই এই ফৰ্মুলাটো ইউজ হ'ব আৰু আমি সহজকে কৰি ল'ব পাৰিম বুজি পাইছো না কথাটো এই কণ্ডিশ্যনটো মানে বুজি লোৱাটো খুব দৰকাৰী যে কিয় কৈছো আমি সদায় এইবোৰ ডেইলি লাইফতো মানে ইউজ কৰি থাকো সিম্পল মই যদি এখন মোৰ গাড়ী এখন থাকে বাইক এখন থাকে মই বাইকখন বাৰু বহুত বছৰ চলালো ঠিক আছে এটা বাইকখন মই যদি জানো যে বাইকখন মই বিক্ৰী কৰিলে খুব বেছি 50000 টকা পাম তো মই মানুহ এজনৰ তাতে কিবাকে যেনি তেনি মানুহজনক বুজাই মেলি ফেলে মই 60000 টকাত বিক্ৰী কৰি দিলো আৰু মই এনেকুৱাকে লাগিল যে মই জাস্ট এটা এক্সাম্পল দিছো এক্স্যাক্টলি কিমান পাৰ্চেন্ট মই নকওঁ বাট কলো কি 10% ভাল লাভ হ'ল 10% মই লাভত বিক্ৰী কৰি দিলো বল এতিয়া মই আৰু মাইন্ডত আৰু এটা কথা আহিল যে আৰু যদি 5000 টকা এক্সট্ৰা বেচব পাৰলো হয় মোৰ 12-13% মান লাভ আহিল হয় তেতিয়াহ'লে মোৰ বাইকখনত একচুয়ালি কিনা দাম কিমান আছিল সেই বস্তুটো উলাবৰ কাৰণে আমি এটো বস্তু আমি ইউজ কৰিব পাৰো গতিকে কণ্ডিশ্যনটো মনত ৰাখলে খুব ভাল এতিয়া আর মানে হৈছে কি আমাৰ এই পইচাটো দি দিম আমি যিমানত আমি এক্সট্ৰাকে আৰু বেচিম বুলি ভাবছিলো তাৰ পিছত বি হদাই ইটো 19 প্লাস দিম নে মাইনাস দিম এতিয়া চোৱা এটা এটা কথা আছে প্লাস দিম নে মাইনাস দিম ইয়াতে কথাটো হৈছে কি দুয়োটাতে গেইনৰ কথাই কৈছে ইয়াতো প্ৰফিট হৈছে ইয়াতো গেইনৰ কথাই কৈ আছে এই পার্সেন্টেজটো প্রফিট এটো প্রফিটৰ কথাই কৈ আছে তো মাইনাস 6 দুগুণ 12 একে 13 13/2 তো কি হ'ব মাইনাস হ'ব কেতিয়া যেতিয়া এটো প্রফিট গেইন ইও গেইন করছে প্রথমবারত ই প্রথম কন্ডিশনত বিক্রি করতে গেইন করলে সেকেন্ড বার ভাবলা কি আৰু যদি 1250 টাকা মই যদি বেশি বিক্রি কৰো তেতিয়ালে আৰু মই 19% আমি লাভ পাম এটো লাভৰ কথা চিন্তা কৰিছে এটো লাভৰ কথা তেতিয়া মাইনাস যদি এতে লাভ বা এতে লোকসান আছিল তেতিয়া প্লাস ৰাখলো হয় এতে লোকসান এতে লাভ তেতিয়া আমি প্লাস ৰাখলো হয় প্লাস মাইনাস চিনটো কিন্তু 100 কথাখিনি ভালকে একদম ভাবি চালি হল একবার ভালকে বুজি চালি হল এটা তলত এলসিএম ললে আমাৰ কিমান হ'ব 19 দুগুণ 39 মাইনাস 13 ডিভাইডেড বাই 2 ইনটু 100 এতিয়া 1250 এটো মাইনাস করলে আমাৰ হ'ব 25 দুইটো গুছি গেল ওপৰত ইনটু 100 এটো ইয়াতো এটো থাকক এটো আছে দে এটো কাটা নাই 25 এৰে ইয়াক যাব 125 যাব 5 বাৰ 0 5 দুগুণ 10 10 পূৰণ 100 তাৰ 10000 তো সিপি কিমান আছিল 10000 পালো আনসার কোনটো কন্ডিশনত এটো মেথ জয় চালে হল আৰু এতে নেক্সট চাবা লাগা হৈছে কি প্ৰথম দিয়া পার্সেন্টেজ টু প্রফিট না লস সেকেন্ড যেটো আমাক পার্সেন্টেজ দিয়া দেখো হেতু প্রফিট না লস চাবা লাগে সেই হিচাপে প্লাস মাইনাস টু আমাৰ চেঞ্জ হ'ব ওকে বহুত শিক্ষা লাগা প্ৰশ্ন এটো আৰু এটোত অলপমান জানবা লাগা কথা আছে আৰু অলপমান প্ৰেক্টিসৰ দৰকাৰ হ'ব পতককে একেদিনে বস্তুবিলাক মনত নাথকে এবাৰ শিকি দিলো এনেকুৱা কন্ডিশনৰ আৰু কবাত মেথছ পালি তেতিয়া সেইকাৰণে মই সদায় কৈ থাকো যে এটলিষ্ট দিনত জুনে জুনে অলপ মেথছত দুৰ্বল সি যাতে দিনত যাতে 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় যাতে ডেইলি মেথছ কৰে 15টা মেথছ কৰিব সদায় ট্রাই কৰিব লাগে যি কোনো মেথছ 15টা কৰিব সদায় ট্রাই কৰিব লাগে এবাৰ আমি নেক্সট কোৱেশ্চনটো এটোত কি কৈছে যে ইফ কৰণ পারচেজ 10 orange for 25 যদি করণে 10টা কমলা টেঙা 25 টাকাত কিনে আৰু বিক্ৰী কৰে 9টা কমলাতেও 25 টাকাত দেন ফাইন্ড দা গেইন পার্সেন্টেজ এটা প্ৰথমতে চাও কিমান গেইন হৈছে 10টা কমলাতেও পারচেজ করছে 25 টাকাত therefore CP of 10 orange 10টা কমলাৰ CP কিমান আছিল 25 therefore CP of 1 orange কিমান হ'ব 25/10 হ'ব না হ'ব এতিয়া আকৌ
SP of 9 orange 9টা কমলা তেওঁ কিমান টকাত বিক্ৰী কৰিছে 25 therefore SP of 1 orange 25/9 হল এতিয়া তেওঁ 9টা কমলা যেহেতুকে 25 টকাত বিক্ৰী কৰিছিল 10টা কমলা কিনি obviously তেওঁৰ গেইন হৈছে therefore gain equal to কি হ'ব 9/25 minus এইটো গেইন হৈছে তেওঁ আৰু যদি কাৰোবাৰ মাথাত আহা নাই বোলে স্যাৰ গেইন হোৱাটো মই কেনেকৈ গম পাম চোৱা বেছিকে কমলা কিনি এটো দামত কিনছে কমকে বিক্ৰী কৰিছে কিন্তু সেইটো দামতে obviously লাভ হৈছে এটা তেওঁৰ হাতত ৰৈ গৈছে এলসিএম ললে হল 90 90 হলে এতে যদি 10 দি পূৰণ কৰো 250 এতে 9 দি পূৰণ কৰিলে 225 হৈ গল ওপৰত থাকিল 25 তলত থাকিল 90 এটো হল গেইন ইখিনি এমাউন্ট তেওঁৰ গেইন হল তাৰ পিছত আমাক লাগে কি গেইন পার্সেন্টেজ therefore gain percentage equal to কিমান হ'ব 25/90 এটো গেইন ডিভাইডেড বাই সিপি সিপি কিমান আছে 25/10 into 100% 25/9 টো কি সবে চাই ললি হল গেইন পার্সেন্টেজৰ যেটো আমাৰ ফর্মুলা আছে চাই ললে হল ধুনিয়াকে 25/90 into এটোটো উল্টি যাব 10 পূৰণ 25 আৰু 100 টো ইয়াতে থাকিল 25 ক্যান্সেল 9 ৰে এটো শূন্য ক্যান্সেল ওপৰত থাকিল কিমান 100/9 হলে 100 ক 9 ৰে যদি আমি হৰণ কৰো 9 1 গুণ 9 1 0 11 11 9 1 11 9 1 কত আছে 11 এইটো বুজি পালো ইমান বেছি টান নাছিল আমি এটো কিনা দাম দিয়া আছে এটো আমাৰ বেচা দাম দিয়া আছে আমাক 10টা কমলাত দিয়া আছে আমি এটাৰ দাম উলাই লৈছো এটাৰ দাম উলাই লোৱাৰ পিছত আমাৰ কি টান থাকিল হয়নে না কথাটো গতিকে যেহেতুকে আমি এটাৰ দাম আমি উলাই ললো এটাৰ দামৰ পৰা আমি কিমান একচুয়ালি গেইন কিমান হৈছে আমি চালো যেতিয়া গেইনটো গম পালো গেইনৰ পৰা আমি গেইন পার্সেন্টেজ উলাই দিলো ফর্মুলা এটা আছে আমাৰ হাতত ফার্স্ট স্লাইড খনতে মই দি থৈ দিছো হয়নে এতিয়া সেই একেই ধৰণৰ সেইটোৰ দৰে এইটো অলমোস্ট সিমিলাৰ একেই মতামত অলমোস্ট নহয় একেই এটো তোমালোকে মানে কৰিব পাৰবা লাগে Sakshi bought pens at the rate of 10 pence for 11 rupees. আগতটো দৰে একেই 10টা কমলা 25 টকাত কিনছিল তো এইবাৰ কি কৰিছে 10টা পেন 11 টকাত কিনছে আৰু বিক্ৰী কৰিছে 11টা পেন তেওঁ 10 টকাত বিক্ৰী কৰিছে বুজি পাইছানে গতিকে এটা তেওঁৰ প্ৰফিট আৰু লছৰ যেটো পার্সেন্টেজ এটো ক্ষেত্ৰৰ পৰাও এটাৰ দাম উলাই লও এই ক্ষেত্ৰটোৰ পৰা হয়তো যেটো কেস দিছে আমাক যেটো সেকেন্ড লাইন দিছে তাৰ পৰা আমি এটাৰ দাম উলাই লম লৈ আমাৰ প্ৰফিট হৈছে নে লছ হৈছে আমি মাইনাস কৰি চাম চাই তাৰ পৰা আমি লাভ লছৰ শতাংশটো উলাই দিম ঠিক আছে লাভে হৈছে নে লোকসানে হৈছে তুমি দুয়োটাৰে এটাৰ দাম উলোৱাৰ পিছত গম পাম আগৰ মেথছৰ দৰে একদম একেই বাস এইবাৰ আমাক আগতে দিছিল অৰেঞ্জ এইবাৰ আমাক দিছিল পেন গতিকে অসুবিধা হ'ব লাগা একো কথাই নাই ঠিক আছে এটো মই হোমৱৰ্কৰ কাৰণে এৰি দিলো সবে এটো আনসাৰ কৰিলে হল মই সবৰে কমেন্ট দিও কমেন্টত মই মানে ৰিপ্লাই কৰো এনেকে দিলে হল 11 আনসাৰ যিমান হয় ঠিক আছে যাৰ ভুল হৈছে মই কম যাৰ শুদ্ধ নাই হোৱা তাক মই কৈ দিম ভালকে আৰু যাৰ শুদ্ধ হৈছে বঢ়িয়া কথা খুব ভাল লাগিব ইয়াতে আনসাৰটো মানে পালে হল মোৰ মতে ইয়াৰে কোনটো আনসাৰ হ'ব ইয়াতে সেকেন্ড এইটো আনসাৰ ওলাব নেকি পাহৰি গেলো এইটো ওলাব পাৰে চাবাচোন অপচন এ যদি ওলাবতো লাগে আৰু যি কি নক মই অপচন এটো শুদ্ধ বুলি কোৱা নাই কেৱল মই এটা ভাবছো এটা মানে এইটো আছিল থাকে মই কৰি চাওতে যি কি নহক হোমৱৰ্কৰ কাৰণে এৰি দিলো একেই ম্যাথছ নিজে প্ৰেক্টিস কৰিলে হল ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো এটোত কি কৈছে এ dishonest dealer professes to sell his goods at a cost price but the uses a weight of 930 gram for 1 kg weight find his gain percentage so গুটেই ঘটনাটোত কি কৈছে যে এজন অসৎ ব্যৱসায়ীয়ে কয় যে তেওঁ নিজৰ সামগ্ৰী মূল্যতেই বিক্ৰী কৰে তেওঁ যিমান হেৰি কৰে কিন্তু তেওঁ মাজতে এটা গোলমাল কৰে হেতু হৈছে কি 1 কেজিৰ জাগাত তেওঁ 930 গ্ৰাম তেওঁ ইউজ কৰে ওজন ব্যৱহাৰ কৰে দাগাটো ঠিক পেলা আছিল 1 কেজিৰ কিন্তু হেতু বস্তু ৰাখে তেওঁ 930 গ্ৰাম কিবা কিবি কৰি ফেলে গতিকে আমি সিধাই গুটেই ঘটনাটো ডাইৰেক্ট এটা কথা আমি গম পাও যে তেওঁ গেইন কিমান কৰিছে একচুয়ালি তেওঁ গেইন কিমান কৰিছে 70
70 তো গেইন করছে কারণ তেওঁ 1 কেজি বিক্রি করব লাগিছিল কিন্তু 1 কেজি বিক্রি করা নাই 930 গ্রাম বিক্রি করে তেওঁ কারণ তেওঁৰ যেটো ডগাটো থাকে যে হেতু 930 গ্রামৰ সেইকাৰণে আমাৰ কি হৈছে 70 গ্রাম তেওঁ ডাইৰেক্ট গেইন হৈ আছে যেহেতু আমি গেইন 70 পালোৱে তাৰ পিছত আমাক এতিয়া কি লাগে ওলাব কি দিছে গেইন পার্সেন্টেজ therefore gain percentage equal to 70 by 930 into 100 এটো শূন্য cancel তাৰপিছত থাকিল আমাৰ 793 কিমান হ'ব 793 7 9 গুণ 63 7 বাৰ মানে যাব 7 3 গুণ 21 ৰ 1 7 3 গুণ 21 ৰ 1 হাতে গ'ল 2 7 9 গুণ 63 65 ঠিকই আছে মানে 49 793.49 এটো ক'ত আছে এই অপচনে 749.93% টান নাছিল বাস কাহিনী বিলাক বুজি পালে হ'ল এতে কিছুমান কাহিনীহে দিয়াই থাকে বেলেগটো একো নাই বাস কথাখিনি বুজি আমি তাৰ পৰা দি থোৱা হিডেন বস্তুখিনি আমি উলাব পৰা হ'ব লাগে সেই কাৰণে বেছিকে প্ৰেক্টিস কৰিব লাগে যিমানে প্ৰেক্টিস কৰিম আমি হিমানে পাম কিন্তু এটা কথা যে যিসকলে ভিডিওটো চাব 11 নম্বৰটোৰ মোক আনসাৰটো দিলে হ'ল তেতিয়া মই গম পাম যে ইখিনি ষ্টুডেন্টৰ ক্লিয়াৰ হৈছে ক্লাসটো চাই বুজি পাইছে ক্লিয়াৰ হৈছে তেতিয়া আমি নেক্সট ক্লাস বিলাক আমাৰ আৰু বেছি ভাল হ'ব আৰু ইয়াতকো আমি আৰু অলপ ষ্টেণ্ডাৰ্ড মেথছ পঢ়িব লাগিব কাৰণ আমি কেতিয়াও নাজানো এক্সাম হলত মোৰ কাষৰ ষ্টুডেন্ট জনে বা যোনজনে এক্সাম দিব সি বা কিমান জানে গতিকে আমি অলপ লাগাতকে বেছি পঢ়ি থব লাগিব ঠিক আছে গতিকে আজিলৈকে ইখিনি আছিল এৰো আশা কৰো ভিডিওটো চাই পেলাই খুব ভাল লাগিছে গতিকে তোমালোকৰ লাইক আৰু কমেন্ট বিলাকে মোক খুব উৎসাহ কৰে ঠিক আছে আহি আছো আৰু কি বুলি কয় এটো প্ৰত্যেক শনিবাৰে মই লাইভ আহো গতিকে 6:37 মানত মই সদায় লাইভ আহো গতিকে লগ পাম তাতে সবকে ঠিক আছে ধন্যবাদ আশা কৰো আজিৰ ভিডিওটি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে